ৰাজ্যত অব্যাহত আছে ৰমৰমীয়া ড্ৰাগছৰ বেহা। সমান্তৰালকৈ প্ৰশাসনেও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। বিজনীত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী। হয়, বিজনীত বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক এজন ড্ৰাগছ সৰবৰাহকাৰী। জানিব পৰা মতে ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন বিজনীৰ কাৱাটিকাৰ ৰহিত মিয়া। আৰক্ষীয়ে বিজনীৰ পাইকাৰী বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ৰহিত মিয়াক। আৰক্ষীয়ে ৰহিত মিয়াৰ AS15Q8449 নম্বৰ স্কুটিখনৰ পৰা 23টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কণ্টেইনাৰ, এটা খালী কণ্টেইনাৰৰ পেকেট জব্দ কৰে। আৰক্ষীয়ে স্কুটিসহ ড্ৰাগছ সৰবৰাহকাৰী ৰহিত মিয়াক বিজনী থানালৈ লৈ আহি তদন্ত অব্যাহত ৰাখিছে। এতিয়া পৰৱৰ্তী সময়ত প্ৰশাসনে উক্ত ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ৰাজ্যত অব্যাহত আছে ৰমৰমীয়া ড্ৰাগছৰ বেহা। সমান্তৰালকৈ প্ৰশাসনেও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। বিজনীত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী। হয়, বিজনীত বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক এজন ড্ৰাগছ সৰবৰাহকাৰী। জানিব পৰা মতে ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন বিজনীৰ কাৱাটিকাৰ ৰহিত মিয়া। আৰক্ষীয়ে বিজনীৰ পাইকাৰী বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ৰহিত মিয়াক। আৰক্ষীয়ে ৰহিত মিয়াৰ AS15Q8449 নম্বৰ স্কুটিখনৰ পৰা 23টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কণ্টেইনাৰ, এটা খালী কণ্টেইনাৰৰ পেকেট জব্দ কৰে। আৰক্ষীয়ে স্কুটিসহ ড্ৰাগছ সৰবৰাহকাৰী ৰহিত মিয়াক বিজনী থানালৈ লৈ আহি তদন্ত অব্যাহত ৰাখিছে। এতিয়া পৰৱৰ্তী সময়ত প্ৰশাসনে উক্ত ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। নিউজ 6 ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ।